ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আহাৰ মাহৰ 14 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুন মাহৰ 29 তাৰিখ শনিবাৰ। আজি তিথি হৈছে কৃষ্ণ অষ্টমী তিথি আৰু কৃষ্ণ অষ্টমী তিথি থাকিব আজি দুপৰীয়া 3:16 পৰ্যন্ত। তাৰ পিছত কৃষ্ণ নৱমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 10:19 পৰ্যন্ত। তাৰ পিছত ৰেৱতী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মীন ৰাশি, বৃষবৰ্ণ, নৰগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে দুপৰীয়া 3:31 পৰা 6:15 পৰ্যন্ত, আকৌ 6:56 পৰা 7:38 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:37 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:15। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি পাৰিবাৰিক বিষয়ত হৃদয়ৰ সলনি মনেৰে সিদ্ধান্ত লওক। ইয়াৰ দ্বাৰা আপুনি উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। কোনোবাই আপোনাৰ আৱেগিকতাৰ সুবিধা ল'ব পাৰে, গতিকে সাৱধান থাকক। আৰু আধ্যাত্মিক বিষয়ত আজি সময় কটোৱাটো আপোনাৰ বাবে ভাল হ'ব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক, নহ'লে আৰ্থিক পৰিস্থিতিত সমস্যা আহিব পাৰে। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ কাম অতি সাৱধানে কৰক, ক্ষতি হোৱাৰ সম্ভাৱনা আছে। যদি বহিৰাজ্য সম্পৰ্কীয় পৰিকল্পনা কৰিছিলে তেন্তে তাৰ ওপৰত কাম কৰাৰ প্ৰয়োজন আছে। বহিৰাজ্যৰ সৈতে জড়িত ব্যৱসায়ত খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে। আপোনাৰ কামৰ সৈতে পৰীক্ষা নিৰীক্ষা কৰিলে আপোনাৰ ব্যৱসায়টো ভাল হ'ব। নিয়োজিত লোকে চৰকাৰী ভ্ৰমণৰ বাবে অৰ্ডাৰ লাভ কৰিব আৰু লগতে নথি পত্ৰ সুৰক্ষিতভাৱেও ৰখাৰ প্ৰয়োজন আছে। বাহিৰৰ মানুহৰ বাবে বিবাহিত জীৱনত সমস্যা বাঢ়িব পাৰে। শীতল মনেৰে এই সমস্যাবোৰৰ সমাধান বিচাৰি উলিয়াওক আৰু ঘৰৰ ব্যৱস্থাত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব নিদিব। কৰ্ম আৰু ব্যক্তিগত সমস্যাৰ বাবে মানসিক আৰু শাৰীৰিক চাপ থাকিব। শান্তিপূৰ্ণভাৱে পৰিস্থিতিৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি প্ৰভাৱশালী ব্যক্তিক লগ পোৱাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু পাৰস্পৰিক কথা বতৰাৰ জৰিয়তেও কিছু নতুন তথ্য লাভ কৰিব পাৰিব। কিছুমানৰ পৰা আপোনাক আমনি কৰি থকা কামবোৰ আৰু সেইবোৰৰ লগত জড়িত সমস্যাবোৰ সমাধান হ'ব। নিজৰ মানসিক অৱস্থা নিয়ন্ত্ৰণ কৰি ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। এটা সময়ত আপোনাৰ মনটো সৰু সৰু কথাবোৰত বিচলিত হৈ থাকিব পাৰে আৰু আপোনাৰ সমস্যাবোৰে আপোনাৰ পৰিয়ালতো নেতিবাচক প্ৰভাৱ পেলাব। ভাই ভনীৰ লগত সম্পৰ্কত তিক্ততা থাকিবলৈ নিদিব। ব্যৱসায়িক যোগাযোগৰ পৰা নতুন তথ্য লাভ কৰিব, যিটো ভৱিষ্যতে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। নিয়োজিত লোকে বদলি সন্দৰ্ভত ভাল খবৰ লাভ কৰিব আৰু বিষয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব পাৰিব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব, তথাপিও অতিৰিক্ত বৈবাহিক সম্পৰ্ক হ'ব পাৰে, সাৱধান হওক। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত নেতিবাচক প্ৰভাৱ পৰিব। অত্যাধিক কামৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ অনুভৱ কৰিব। আপোনাৰ প্ৰিয় কাৰ্যকলাপৰ বাবেও কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি যদি পূৰ্বপুৰুষৰ সম্পত্তি সম্পৰ্কে কোনো বিবাদ চলি আছিলে তেন্তে এইটোৱে সমাধানৰ উপযুক্ত সময়। এজন শুভাকাংক্ষীৰ পৰামৰ্শ আৰু নিৰ্দেশনাও আপোনাৰ বাবে সহায়ক হ'ব। যিকোনো লাভজনক যাত্ৰা আজি সম্ভৱ আছে। তথ্য লাভ নকৰাকৈ কোনো নিৰ্দিষ্ট সিদ্ধান্তত উপনীত নহ'ব। অতিৰিক্ত খৰচৰ পৰিস্থিতিও আজি সৃষ্টি হৈছে, গতিকে যিকোনো কাম কৰক কেৱল বাজেট বনাই। যদি আপুনি আকাংক্ষিত ফলাফল নাপায় তেন্তে আপোনাৰ মনোবল বজাই ৰাখক আৰু পুনৰ চেষ্টা কৰক। ব্যৱসায়ত বৰ্তমানৰ কামত গুৰুত্ব দিয়াটো ভাল হ'ব। যদি ক'ৰবাত টকা আবদ্ধ হৈ থাকে তেন্তে সোনকালে উলিয়াবলৈ চেষ্টা কৰক, নহ'লে আপুনি আবদ্ধ হৈ পৰিব পাৰে। কাৰ্যালয়ৰ সহকৰ্মীসকলৰ লগত কোনো ধৰণৰ বিবাদ হ'বলৈ নিদিব। ইয়াৰ ফলত আপোনাৰ কাৰ্যকলাপত প্ৰভাৱ পৰিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সন্মান থাকিলে সম্পৰ্কটো মজবুত হৈ উঠিব। গৰম আৰু কাহ চৰ্দিৰ দৰে সমস্যাই আপোনাক আমনি কৰিব পাৰে, গতিকে অসাৱধান নহ'ব আৰু তৎকালীন চিকিৎসা ল'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি পৰিয়ালৰ সৈতে জড়িত যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাৰ বিশেষ সহায় থাকিব। আজি আপুনি আপোনাৰ আগ্ৰহৰ লগত জড়িত যিকোনো কাম কৰি সুখী অনুভৱ কৰিব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত পৰিকল্পনা আজি সফল হ'ব। ওচৰ চুবুৰীয়াৰ লগত যদি কোনো বিবাদ আছে
তেন্তে তাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। অপ্ৰয়োজনীয় খৰচ আজি নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বাহন বা ঘৰৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত খৰচ বৃদ্ধি পাব। আপোনাৰ গুৰুত্বপূৰ্ণ বস্তু বা কাগজ পত্ৰবোৰ অতি সুৰক্ষিতভাৱে ৰাখক। যদি আপুনি ব্যৱসায়ত অংশীদাৰিত্ব পৰিকল্পনা কৰিছে, তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰাটো লাভজনক হ'ব। আৰ্থিক অৱস্থা ভাল হ'ব। অত্যাধিক কামৰ বোজাৰ বাবে নিয়োজিত লোকসকলে সমস্যাৰ সন্মুখীন হ'ব। অতিৰিক্ত সময়ো কাম কৰিব লাগিব পাৰে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব, কিন্তু প্ৰেমৰ সম্পৰ্কৰ বাবে ঘৰখনত কিবা এটা তিক্ততাৰ সৃষ্টি হ'ব পাৰে। আজি আপোনাৰ এলাৰ্জি বা ঋতুভিত্তিক ৰোগৰ লক্ষণে দেখা দিব পাৰে। ভিৰ কৰা ঠাইলৈ যোৱাৰ আগতে নিজকে ৰক্ষা কৰি চলক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ব্যস্ত ৰুটিন থাকিব। আজি দিনটোৰ বেছিভাগ সময় পৰিয়াল সম্পৰ্কীয় কামত কটাব। আপোনাৰ সন্মান আৰু মৰ্যাদা বাঢ়িব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম থাকিব আপোনাৰ ওপৰত। আয়ৰ উৎস কিছু দুৰ্বল হৈ থাকিব। শিশুৰ নেতিবাচক মনোভাৱ আৰু কাৰ্যকলাপে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে তেওঁলোকৰ ওপৰত চকু ৰখাটো অতি প্ৰয়োজনীয় হ'ব, যাতে সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা যায়। ব্যৱসায়ত নতুন কাম আৰম্ভ হ'ব। আপোনাৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰম আৰু বৃদ্ধি কৰক। নিয়োজিত লোকসকলে নিজৰ বিষয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগিব। আপোনাৰ পদোন্নতিৰ সম্ভাৱনাও আছে। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ পৰা উপযুক্ত সহায় সহযোগিতা লাভ কৰিব। আন এজন ব্যক্তিৰ কাৰণে প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। কোনো ধৰণৰ এলাৰ্জি বা সংক্ৰমণৰ সম্ভাৱনা আছে। ঋতুভিত্তিক পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰি চলক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি যদি আপোনাৰ হৃদয়ৰ কোনো এটা ইচ্ছা বহুদিন ধৰি আবদ্ধ হৈ আছিলে, তেন্তে আজিয়ে পূৰণ কৰক। আপোনাৰ প্ৰতিভা আৰু সামৰ্থ্যই সামাজিক কাম কাজত ইতিবাচক প্ৰভাৱ পেলাব। স্থানৰ সৈতে জড়িত যিকোনো পৰিকল্পনাৰ ফলতো কাৰ্যকৰী হ'ব। আনৰ কামত হস্তক্ষেপ কৰিলে ক্ষতি হ'ব পাৰে। নিজৰ কামত মনোনিৱেশ কৰি থাকক। যুৱক যুৱতীসকলে হয়তো আজি কিছুমান মানসিক চাপৰ পৰিস্থিতিৰ মাজেৰে পাৰ হ'ব পাৰে। কিছুমান ইতিবাচক কামত সময় কটালে ভাল হ'ব। ব্যৱসায়ৰ কোনো পৰিৱৰ্তন বা নতুন কাম আৰম্ভ কৰাৰ লগত জড়িত কোনো ব্যৱস্থা গ্ৰহণ নকৰিব। এই সময়ত বিপণন সম্পৰ্কীয় ব্যৱসায় অধিক সফল হ'ব। চাকৰিত উচ্চপদস্থ বিষয়াৰ সহযোগিতা থাকিব। ঘৰুৱা কোনো সমস্যাৰ সন্দৰ্ভত পৰিয়ালৰ সদস্যৰ মাজত আলোচনা হ'ব। সমস্যাৰ সঠিক সমাধানো বিচাৰি পোৱা যাব। বিবাহৰ যোগ্য লোকৰ বাবে ভাল সম্পৰ্ক এটা আহিব পাৰে। আজি আপুনি চাৰ্ভাইকেল আৰু কান্ধৰ বিষৰ দৰে সমস্যা পাব পাৰে। দৈনন্দিন যোগ আৰু ব্যায়াম কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি অভিজ্ঞ আৰু প্ৰভাৱশালী লোকক লগ পোৱাৰ সুযোগ পাব, যাৰ বাবে আপোনাৰ ব্যক্তিত্ব আৰু উন্নত হ'ব। কিছু সময় ধৰ্মীয় আৰু আধ্যাত্মিক কামতো কটাওক। ডাঙৰ ডাঙৰ শিশুৰ কাৰ্যকলাপে আপোনাক আনন্দ কঢ়িয়াই আনিব। বন্ধুৰ সৈতে চলি থকা বিবাদ সমাধানৰ বাবে ইতিবাচক প্ৰচেষ্টা চলালে পাৰস্পৰিক সম্পৰ্কত পুনৰ মধুৰতা আহিব। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিষয়ত আজি কোনো ব্যৱস্থা গ্ৰহণ নকৰিব। মনত ৰাখিব যে অতীতৰ নেতিবাচক কথাবোৰে বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব নালাগে। ব্যৱসায়িক কাম কাজ স্বাভাৱিক হৈ থাকিব। বেছি লাভৰ আশা নকৰিব। শ্বেয়াৰ আৰু ষ্টক মাৰ্কেটত ধন বিনিয়োগ কৰাৰ বাবে সময় অনুকূল। নিয়োজিত লোকসকলে বিষয়াসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো প্ৰয়োজন আছে। স্বামী স্ত্ৰীৰ মাজত ইজনে সিজনৰ প্ৰতি সন্মান বজাই ৰখাটো আপোনাৰ বাবে আৰু পৰিয়ালৰ উভয়ৰে বাবে উপকাৰী হ'ব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি ভাগ্যৱান হ'ব। ভাগৰ আৰু মানসিক চাপৰ বাবে প্ৰকৃতিত কিছু খিংখিঙতা থাকিব পাৰে। ধ্যান আৰু ব্যায়ামৰ প্ৰতি আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি কিছু নতুন সুযোগ পাব। যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবেও সময় অনুকূল হৈ আছে। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাই অৰ্থপূৰ্ণ ফল দিব। বিবাহৰ বাবে যোগ্য লোকৰ মাজত ভাল সম্পৰ্কৰ সৈতে জড়িত কথা বতৰাও আৰম্ভ হ'ব পাৰে। কোনোবাই আপোনাক আৱেগিক পৰিস্থিতিত ব্যৱহাৰ কৰিব পাৰে, গতিকে ব্যৱহাৰিক হোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। বিপদজনক কামত ধন বিনিয়োগ নকৰিব, লোকচান হ'ব পাৰে। ভ্ৰমণৰ সময়ত অচিনাকি ব্যক্তিৰ সৈতে যোগাযোগ নকৰিব আৰু নিজৰ সৈতে জড়িত কোনো তথ্যও নিদিব। ব্যৱসায়ত লাভজনক অৰ্ডাৰ পাব, কিন্তু বিত্তীয় সম্পৰ্কীয় সমস্যা থাকিব। বিষয়াৰ সৈতে সম্পৰ্ক টেঙা হ'বলৈ নিদিব। যদি আপুনি নতুন ব্যৱসায়ত যোগদান কৰাৰ সুযোগ পায়, তেন্তে সেইটো নাপাব। পৰিয়ালৰ সৈতে কিছু সময় কটালে সকলো সুখী হ'ব আৰু পাৰিবাৰিক পৰিৱেশটো সুখদায়ক হৈ থাকিব।
পদ্ধতিগত দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাসে আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব। পৰিয়ালৰ সদস্যৰ স্বাস্থ্য ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি পাৰিবাৰিক যিকোনো সমস্যাৰ সমাধান পালে মনত শান্তি আহিব, যাৰ বাবে আপুনি মানসিক চাপ নোহোৱাকৈও নিজৰ ব্যক্তিগত কামত মনোনিৱেশ কৰিব পাৰিব আৰু ৰক্ষণাবেক্ষণ বা উন্নতি সম্পৰ্কীয় কামৰ বাবে আলোচনা হ'ব। উৰা বাতৰিবোৰত গুৰুত্ব নিদিব। কিছুমান মানুহৰ ঈৰ্ষাৰ বাবে আপোনাৰ সমস্যা বাঢ়িব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে, নহ'লে আপোনাৰ ফলাফলত নেতিবাচক প্ৰভাৱ পৰিব। বৰ্তমানৰ ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনাৰ দ্বাৰা কৰা যিকোনো পৰীক্ষা সফল হ'ব আৰু ইয়াৰ সঠিক ফলাফলো অতি সোনকালে প্ৰকাশ পাব। গতিকে আশা হেৰুৱাব নালাগে। কাৰ্যালয়ত চলি থকা প্ৰকল্পটোত আপোনাৰ বিশেষ অৱদান থাকিব। প্ৰিয় বন্ধুক লগ পোৱাৰ পিছত মনটো সুখী হ'ব। পৰিয়ালৰ সৈতে কিছু মনোৰঞ্জনমূলক অনুষ্ঠানো আয়োজন কৰিব পাৰে। পেটৰ বিষ আৰু গেছ আদিৰ সমস্যা আজি হ'ব পাৰে। অত্যাধিক গধুৰ খাদ্য খোৱাৰ পৰা আজি বিৰত থাকক। লগতে সুষম ৰুটিন বজাই ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজিৰ সময়খিনি পাৰিবাৰিক আৰু ব্যক্তিগত কাম কাজৰ ব্যৱস্থা কৰাত ব্যয় কৰিব। আপোনাৰ নীতিগত আৰু ব্যাপক দৃষ্টিভংগীয়ে সমাজত আপোনাৰ ভাৱমূৰ্তি আৰু অধিক বৃদ্ধি কৰিব। কিছু পেণ্ডিং বা আবদ্ধ ধন পোৱাৰ উচিত সম্ভাৱনা আছে। কিছুমান প্ৰতিকূল পৰিস্থিতিৰো সৃষ্টি হ'ব। অভিজ্ঞ লোকৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনক আওকাণ নকৰিব। ঘৰত এজন অপ্ৰীতিকৰ ব্যক্তিৰ আগমনে পৰিৱেশটো নেতিবাচক কৰি তুলিব পাৰে। এই মানসিক চাপে আপোনাৰ কৰ্মক্ষমতাটো প্ৰভাৱ পেলাব। ব্যৱসায়ত কামৰ অতিৰিক্ত বোজা থাকিব। আপোনাৰ বুদ্ধি আৰু আত্মবিশ্বাসেৰে সমাধান বিচাৰি পাব। কৰ্মক্ষেত্ৰত আপুনি সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব, যিটো আপোনাৰ বাবে অতি উপকাৰী হ'ব। ঘৰুৱা সমস্যা সমাধানত জীৱনসংগীৰ সহায় গুৰুত্বপূৰ্ণ হ'ব আৰু বন্ধুক লগ পোৱাটো পুৰণি স্মৃতিবোৰ সতেজ কৰি তুলিব। কিছু সংক্ৰমণৰ সম্ভাৱনা আছে। অসাৱধান নহ'ব আৰু নিজকে পৰীক্ষা কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ভ্ৰমণ সম্পৰ্কীয় এটা লাভজনক কাৰ্যসূচী বনাব পাৰে। যিকোনো কাম পৰিকল্পিতভাৱে সম্পন্ন কৰক। কিছু বিশেষ কৃতিত্ব লাভ কৰিব পাৰে। নিজৰ সামৰ্থ্য প্ৰদৰ্শনৰো সুযোগ পাব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সন্মান বজাই ৰাখক আৰু তেওঁলোকৰ নিৰ্দেশনা পালন কৰক। অচিনাকি মানুহৰ লগত আপোনাৰ গোপনীয়তা শ্বেয়াৰ নকৰিব। এই সময়ত ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত মনোনিৱেশ নকৰে আৰু অসাৰ কামত সময় কটাব। কাৰিকৰী ক্ষেত্ৰৰ সৈতে জড়িত কামত সহকৰ্মীসকলৰ সহায় যিকোনো সিদ্ধান্তত ল'ব পাৰিব। কিন্তু আৰ্থিক বিষয়ত অতি চিন্তাশীলভাৱে সিদ্ধান্ত লওক। কাকো ধন বা সামগ্ৰী ধাৰলৈ নিদিব। নিয়োজিত লোকৰ লক্ষ্য পূৰণ হ'লে পদোন্নতিৰ সম্ভাৱনা আছে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কত সৎ হোৱাটো অতি প্ৰয়োজন আছে। বতৰ পৰিৱৰ্তনে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। খাদ্যাভ্যাস আৰু জীৱনশৈলী সংঘটিত কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি বহুদিন ধৰি বাকী থকা কিছুমান কাম সম্পূৰ্ণ হ'ব আৰু আপুনি নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব, যাৰ বাবে আপোনাৰ মতাদৰ্শনতো ইতিবাচক পৰিৱৰ্তন আহিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন লোৱা আৰু তেওঁলোকক সন্মান কৰিলে আধ্যাত্মিক শান্তি লাভ কৰিব। পুৰণি নেতিবাচক কথাই বৰ্তমানৰ ওপৰত অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। ইয়াৰ বাবে সম্পৰ্কবোৰ টেঙা হ'ব পাৰে। পাৰিবাৰিক যিকোনো সমস্যা বৃদ্ধি কৰাৰ পৰিৱৰ্তে সমাধান কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত সম্পৰ্কত মধুৰতা বজাই ৰাখিব পাৰিব। ব্যৱসায়ৰ কাম কাজ সংঘটিত হৈ থাকিব আৰু আয়ৰ উৎসও বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। মাত্ৰ সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। বিপণনৰ সৈতে জড়িত লোকসকলে হয়তো সোণালী সুযোগ লাভ কৰিব। স্বামী স্ত্ৰীৰ সঠিক সম্প্ৰীতিৰ বাবে বিবাহিত জীৱন মধুৰ হৈ পৰিব। বিবাহ বহিৰ্ভূত সম্পৰ্কই সমস্যাৰ সৃষ্টি কৰিব। চৰ্দি আৰু কাহৰ দৰে ঋতুভিত্তিক সমস্যাৰ পৰা হাত সাৰিবলৈ আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু সুষম দৈনন্দিন কাম কাজ বজাই ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 9। আজিৰ ৰাশি ফলিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।